Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা ৰিক্ৰুটমেন্ট নটিফিকেশন আৰু সেই ৰিক্ৰুটমেন্ট নটিফিকেশনটো বৰ্তমান চলি আছে। 3 ফেব্ৰুৱাৰীতে এডভাৰটাইজমেন্টটো ওলাইছিলে। এতিয়া 24 ফেব্ৰুৱাৰীলৈকে লাষ্ট ডেট আছে 24 ফেব্ৰুৱাৰী 2024। ডাইৰেক্টৰেট অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আসামৰ এডভাৰটাইজমেন্ট হয় এটো। পোষ্টটো হৈছে ষ্টেটিষ্টিকেল এছিষ্টেণ্ট 33টা টেন্টেটিভ ভ্যাকেন্সিজ আছে। টেন্টেটিভ মানে এই ভ্যাকেন্সিজখিনি বাঢ়িবও পাৰে ভৱিষ্যতলৈ বা হয়তো কমিবও পাৰে, কিন্তু ইন মোষ্ট অফ দি কেसेस মানে ভ্যাকেন্সিজ বাঢ়েহে নকমে, তো 33কে অকমান বেছি হ'ব পাৰে। The post will be filled up against existing vacancies in ICDS projects. Educational qualification বিচাৰিছে graduate in arts science and commerce. Arts science আৰু commerceত graduate বিচাৰিছে with economics by statistics বা mathematics as one of the subjects at degree level. ঠিক আছে, তো এনেকুৱা নহয় যে এইটা সাবজেক্টছত আপোনালোকৰ ডিগ্ৰীত বা গ্ৰেজুৱেচনত মেজৰ বা অনাৰ্স থাকিব লাগিব, তেনেকুৱা কথা নহয়। ইয়াৰ ভিতৰত ইকোনমিক্সে হওক বা ষ্টেটিষ্টিক্সে হওক বা মেথমেটিক্সে হওক, ইয়াৰ ভিতৰত যিকোনো এটা সাবজেক্ট ডিগ্ৰীত এজ এ সাবজেক্ট থাকিলেই হ'ল। ডিজায়াৰেবল কোৱালিফিকেশ্যন হ'ল ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যনত ডিপ্ল'মা লাগিব, 6 মাহ এবছৰ যেনেকুৱা আছে আপোনালোকৰ। ৰিজাৰ্ভেশ্যন আছে, আনৰিজাৰ্ভ কেটেগৰী টোটেল 17টা পোষ্ট আছে। শিডিউল কাষ্টৰ কাৰণে 2টা ৰিজাৰ্ভ আছে, শিডিউল ট্ৰাইব প্লেইনছৰ কাৰণে 3টা, শিডিউল ট্ৰাইব হিলছৰ কাৰণে 2টা, OBC MOBC কাৰণে 9টা ৰিজাৰ্ভ আছে, আৰু ৰিজাৰ্ভ ফৰ উইমেন ৰিজাৰ্ভেশ্যন অফ উইমেন 10টা টোটেল। পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি PWD কাৰণে এটা ৰিজাৰ্ভ আছে। চেলাৰীটো হ'ল 14,000 to 70,000, পে'মেণ্টটোত গ্ৰেড পে' 7,400, তো আপোনালোকৰ ষ্টাৰ্টিং চেলাৰী এৰাউণ্ড 30 to 33,000 নেট ইনহেণ্ড চেলাৰী আপোনালোকে ড্ৰ কৰিব পাৰিব আফটাৰ অল টেকেন ইন টু কনচিডাৰেশ্যন অল দি ডিডাকশ্যনছ এণ্ড অল, আৰু লগতে যিমানখিনি যি এপ্লিকেবল থাকে। তো এইটো পে ষ্ট্ৰাকচাৰটো চাই পেলাই মই গম পাইছোঁ এইটো গ্ৰেড 3 পোষ্ট হয়, আৰু লগতে 14,000 যদি বেচিক পে' হয় প্লাছ গ্ৰেড পে' 7,400, তো আপোনালোকৰ ষ্টাৰ্টিং চেলাৰী 33,000 মান হ'ব। এজটো হ'ল কেণ্ডিডেটজনৰ বয়স মিনিমাম 21 বছৰ হ'ব লাগিব, আৰু মেক্সিমাম আপাৰ এজ লিমিটটো 40 ইয়াৰ্ছ এজ অন 1 জানুৱাৰী 2024। ঠিক আছে, 1 জানুৱাৰী 2024টো এজৰ কাট অফ ডেট হয়। এই ডেটটোত 1 জানুৱাৰী 2024ত কেণ্ডিডেটজনৰ বয়স 21 বছৰকৈ তলত হ'ব নালাগিব আৰু 40 বছৰকৈ ওপৰত হ'ব নালাগিব। বাকী আপাৰ এজ ৰিলেক্সেশ্যন আছে ৰিজাৰ্ভ কেটেগৰীখিনিৰ কাৰণে। SC ST কাৰণে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে মানে 45 ইয়াৰ্ছ, OBC MOBC কাৰণে 3 ইয়াৰ্ছ মানে 43 ইয়াৰ্ছ, এক্স ছাৰ্ভিচমেনৰ কাৰণে 2 ইয়াৰ্ছ, আৰু PWD কেণ্ডিডেটছৰ কাৰণে 10 ইয়াৰ্ছ। আৰু এজ লিমিটৰ কেণ্ডিডেটজনৰ কেলকুলেশ্যন কৰা হ'ব অন দি বেচিছ অফ মেট্ৰিকুলেশ্যন বা SSLC এডমিট কাৰ্ড বা SSLC পাছ চাৰ্টিফিকেটৰ ভিত্তিত কেলকুলেট কৰা হ'ব। মানে আপোনালোকৰ এজ প্ৰুফ হিচাপে এইকেইখন মেট্ৰিকুলেশ্যন বা SSLC এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেটহে কনচিডাৰ কৰিব, বেলেগ একো নকৰে। আৰু বাকী লিখিছে দ্য ডিচিশ্যন অফ দি ডাইৰেক্টৰ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আসাম এজ টু দি এলিজিবিলিটি অৰ আদাৰৱাইজ অফ এ কেণ্ডিডেট ফৰ এডমিশ্যন টু দি এক্সামিনেশ্যন চেল বি ফাইনেল। এপ্লিকেশ্যন ফিটো হ'ল ইয়াতে কোনো এপ্লিকেশ্যন ফি নাই। কেণ্ডিডেটসকলে অনলাইন এপ্লিকেশ্যন কৰোঁতে কোনো এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব নালাগে। ঠিক আছে, আৰু কেণ্ডিডেটসকলে অফিচিয়েল ৱেবছাইটটো womenandchildren.assam.gov.in গৈ পেলাই এপ্লাই কৰিব পাৰে। মুঠতে উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আসাম বুলি মাৰি দিব, তাতে আহিয়ে যাব আৰু গোটেই বস্তুটো তেনেকৈ আহিয়ে যায়। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 4 ফেব্ৰুৱাৰী 2024 পৰা ৰাতিপুৱা 10:30 পৰা, আৰু 24 ফেব্ৰুৱাৰী 2024লৈকে 5টা বজালৈকে অনলাইন এপ্লিকেশ্যনৰ সময়সীমা আছে। তো আপোনালোকে সেইখিনি বস্তু এইটোৰ ভিতৰতে এপ্লাই কৰিব পাৰিব। বাকী এপ্লাই কৰোঁতে চিলেকশ্যন প্ৰচিডিয়াৰটো হ'ল দ্য কেণ্ডিডেটছ হুজ এপ্লিকেশ্যনছ আৰ এক্সপেক্টেড উইল বি ৰিকুৱাৰ্ড টু এপিয়াৰ ইন এ OMR বেছ অবজেক্টিভ বাই ৰিটাৰ্ণ টেষ্ট টু বি হেল্ড এট এ ভেনু এণ্ড ডেট টু বি নটিফাইড লেটাৰ থ্ৰু লোকেল নিউজ পেপাৰ এণ্ড অফিচিয়েল ৱেবছাইট। ঠিক আছে, লোকেল নিউজ পেপাৰ আৰু অফিচিয়েল ৱেবছাইটৰ থ্ৰুৱেদি আপোনালোকৰ OMR বেছ অবজেক্টিভ টাইপ ৰিটাৰ্ণ টেষ্ট এটা হ'ব চিলেকশ্যন প্ৰচিডিয়াৰ ক্ষেত্ৰত। তো সেই টেষ্টটোৰ বিষয়ে ভেনু আৰু ডেট টাইম সেইখিনি বস্তু জনোৱা হ'ব। চিলেবাছখন হ'ল OMR বেছ ৰিটেন টেষ্টৰ জেনেৰেল এৱাৰনেছ 175, কম্পিউটাৰ স্কিল টেষ্ট 25, টোটেল 200 মাৰ্কছৰ হয়। ঠিক আছে, দ্য কেণ্ডিডেটছ কোৱালিফাইং ইন দি OMR বেছ অবজেক্টিভ ৰিটেন টেষ্ট চেল বি কল ফৰ দি কম্পিউটাৰ স্কিল টেষ্ট হুইচ উইল বি 25 মাৰ্কছ। দ্য কেণ্ডিডেট চেল বি কল ফৰ স্কিল টেষ্ট দ্য ৰেচিঅ' অফ 1:4 ইন অৰ্ডাৰ মেৰিট এজ পাৰ দ্য ৰিটেন টেষ্ট মাৰ্কছ উইথ এ ফেয়াৰ কনচিডাৰেশ্যন অফ দি ৰিজাৰ্ভেশ্যন পলিচি। ঠিক আছে, দ্য ভেনু এণ্ড ডেট এক্সেট্ৰা ফৰ স্কিল টেষ্ট উইল বি নটিফাইড ইন ডিউ কোৰ্ছ থ্ৰু লোকেল নিউজ পেপাৰ অফিচিয়েল ৱেবছাইট। তো বেচিকলি যোনটো ৰিটেন টেষ্ট হ'ব সেইটো অকল জেনেৰেল এৱাৰনেছৰ এখন পেপাৰ থাকিব, টোটেল মাৰ্কছ 175। জেনেৰেল এৱাৰনেছ মানে হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি। ঠিক আছে, তো সেইবিলাক বস্তু থাকিব। কাৰেণ্ট এফেয়াৰ্ছ থাকিব জেনেৰেল এৱাৰনেছত, সেইখিনি থাকে। লগতে আৰু মেবি চাগে এপ্টিটিউডৰ ৰিজনিং সেইখিনি বস্তু থাকিব। তো আপোনালোকে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰৰ কাৰণে APSCৰ যোনটো CDPO আছিলে উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ, তো তাতে CDPOৰ কাৰণে এটা কোৰ্ছ যিহেতু মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছিলোঁ, আৰু লগতে
সেই জেনেৰেল এৱাৰনেছৰ ক্ষেত্ৰত সেইখিনি চিলেবাছো কামত আহিব আৰু লগতে মোৰ ওচৰত কোৰ্চ এভেইলেবল আছে আপোনালোকে ল'ব পাৰে এই পৰীক্ষাটোৰ কাৰণে যিসকলে দিম বুলি ভাবিছে সেইটো কোৰ্চ ল'ব পাৰে এই কোৰ্চটোৰ মানে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে মই আপোনালোকৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত কোৰ্চটোৰ বিষয়ে জনাম তাতে এটা হোৱাটছএপ নাম্বাৰ দিয়া থাকিব সেই হোৱাটছএপ নাম্বাৰটোত মোক মেছেজ কৰি জনালে হ'ল যে ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ কাৰণে কোৰ্চটো লাগে সেই কোৰ্চটো আপোনালোকে মোৰ পৰা ক্ৰয় কৰিব পাৰিব এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত মই ডিটেইলছখিনি শ্বেয়াৰ কৰিম আৰু লগতে ৰিটেন এক্সামিনেশ্যন 175 মাৰ্কছৰ ভিতৰত যিসকলে ক্লিয়াৰ কৰিব তেওঁলোকক এটা কম্পিউটাৰ স্কিল টেষ্ট দিব লাগিব 25 মাৰ্কছৰ আৰু কম্পিউটাৰ স্কিল টেষ্টত এটা পোষ্টৰ এগেইনষ্টে 4জন কেণ্ডিডেটক চুজ কৰা হ'ব মানে 33জন কেণ্ডিডেটছৰ এগেইনষ্টে 4 টাইমছ চুজ কৰা হ'ব আৰু তাৰপিছত এতিয়া স্কিল টেষ্টৰ ভেনু আৰু ডেট সেইটো পিছত জনোৱা হ'ব অফিচিয়েল ৱেবছাইটত তাৰপিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনটো একেবাৰে পিছত হ'ব ইয়াতে লিষ্ট দ্য কেণ্ডিডেট মাষ্ট এটেণ্ড দি ডকুমেণ্ট ভেৰিফিকেশ্যন ঠিক আছে তো একেবাৰে ফাইনেল ষ্টেজত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু বেলেগ ইয়াতে কোনো ইণ্টাৰভিউ বা তেনেকুৱা একো নাথাকে তো ইমানেই আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ কোনোবা ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটছ আছে যদি তেওঁলোকে এপ্লাই কৰিব পাৰিব এপ্লিকেশ্যন ফিজো নাই বাকী ইমানেই আছিলে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে মই আপোনালোকক সৈতে এই কোৰ্চটোৰ ডিটেইলছটো মই জনাই আছোঁ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ বিষয়ে বাকী ইমানেই আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম